এজন জনজাতীয় নেতাই নতুন ধৰ্ম এটাক কিয় গ্ৰহণ কৰিলে যিয়ে এখন সমগ্ৰ অঞ্চলৰ ইতিহাস সলনি কৰি দিলে এয়া আলী মেছৰ কাহিনী যাক অসমৰ প্ৰথম মুছলমান বুলি গণ্য কৰা হয় যাৰ 1206 চনত ধৰ্মান্তৰণে অসমত ইছলামৰ সূচনা কৰিছিল কিন্তু তেওঁ কোন আছিল তেওঁ কিয় ধৰ্মান্তৰিত হৈছিল তেওঁক জোৰ জবৰদস্তি ধৰ্মান্তৰিত কৰা হৈছিল নেকি নে স্ব ইচ্ছাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আহক আমি ইয়াৰ উত্তৰ বিচাৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ যেহেতু এইটো এটা নতুন চেনেল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেয়াৰ কৰিব ত্ৰয়োদশ শতিকাৰ প্ৰাৰম্ভণিত মেছ জনজাতি এটা তিব্বতী বৰ্মন জনগোষ্ঠী উত্তৰবংগ আৰু অসমৰ পাহাৰৰ তলৰ অঞ্চলত সমৃদ্ধিশীল আছিল তেওঁলোকৰ মাজত আছিল আলী মেছ এজন সন্মানীয় জনজাতীয় নেতা তেওঁৰ জগতখন আছিল ঘন জংগল জীপাল পৰম্পৰা আৰু কঠোৰ হিন্দু জাতি ব্যৱস্থাৰ ছায়াৰ তলত থকা সমাজৰ মেছ জনগোষ্ঠীক আৰ্য হিন্দুসকলে প্ৰায়ে য়ৱন বা অসুচি বাহিৰৰ লোক বুলি গণ্য কৰিছিল যাৰ ফলত তেওঁলোকে সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল 1206 চনত দিল্লীৰ সুলতানৰ এজন সেনাপতি বখতিয়াৰ খিলজীয়ে তিব্বতৰ বিৰুদ্ধে এক উচ্চবিলাসী অভিযান আৰম্ভ কৰিছিল য'ত তেওঁ উত্তৰবংগৰ মাজেৰে পাৰ হৈছিল আলী মেছ এই অঞ্চলৰ গভীৰ জ্ঞানৰ অধিকাৰী এজন অপ্ৰত্যাশিত মিত্ৰ হৈ পৰিছিল 10 দিন ধৰি তেওঁ খিলজীৰ সৈন্যক কৰতোৱা নদীৰ কাষেৰে পথ প্ৰদৰ্শন কৰিছিল মেছ কোচ আৰু থাৰু জনগোষ্ঠীৰ অঞ্চলৰ মাজেৰে কিন্তু এইটো কেৱল সামৰিক মিত্ৰতা নাছিল এইটো আছিল এটা মুহূৰ্ত যিয়ে আলী মেছৰ জীৱন আৰু অসমৰ ভৱিষ্যতক নতুন ৰূপ দিছিল আলী মেছৰ ইছলাম ধৰ্ম গ্ৰহণৰ কাৰণ কি আছিল ইতিহাসবিদ ই.এ. গেইটৰ দৰে পণ্ডিতৰ মতে কেইবাটাও কাৰণে এই পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিছিল মেছ জনগোষ্ঠীয়ে হিন্দু প্ৰভুসকলৰ দ্বাৰা নিপীড়নৰ সন্মুখীন হৈছিল আৰু তেওঁলোকৰ জনজাতীয় পৰিচয় জাতি ব্যৱস্থাৰ কঠোৰ নিয়মৰ তলত দমন কৰা হৈছিল ইছলামৰ ক্ষমতা আৰু সম্প্ৰদায়ৰ বাৰ্তাই তেওঁলোকৰ বাবে নতুন পথ মুকলি কৰিছিল খিলজীৰ সৈন্যৰ সৈতে সংস্পৰ্শত আলী মেছে ইছলামৰ শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু স্বেচ্ছাই এই ধৰ্ম গ্ৰহণ কৰিছিল যাৰ প্ৰমাণ তেওঁৰ মুছলমান নাম গ্ৰহণক তেওঁৰ এই সিদ্ধান্ত কেৱল ব্যক্তিগত নাছিল ই এক আন্দোলনৰ সূচনা কৰিছিল আলী মেছৰ ধৰ্মান্তৰণে আনকো প্ৰেৰণা যোগাইছিল মেছ আৰু কোচ জনগোষ্ঠীৰ কিছু লোকে ইছলাম গ্ৰহণ কৰিছিল যাৰ ফলত দেশী সম্প্ৰদায়ৰ জন্ম হৈছিল যিসকলক এতিয়া অসমৰ স্থানীয় মুছলমান হিচাপে স্বীকৃতি দিয়া হৈছে গোৱালপাৰা ধুবুৰী আৰু কোকৰাঝাৰৰ দৰে জিলাত বিয়পি থকা এই সম্প্ৰদায়ে অসমীয়া ভাষা কয় বিহুৰ দৰে উৎসৱ পালন কৰে আৰু আলী মেছৰ উত্তৰাধিকাৰক আগুৱাই লৈ যায় 2022 চনত অসম চৰকাৰে তেওঁলোকক স্থানীয় অসমীয়া মুছলিম হিচাপে স্বীকৃতি দিছিল যিয়ে তেওঁলোকৰ ঐতিহাসিক গুৰুত্বক দৃঢ় কৰিছে কিন্তু এই কাহিনী সংগ্ৰামৰ পৰা মুক্ত নাছিল খিলজীৰ তিব্বত অভিযান চুম্বী উপত্যকাত বিফল হৈছিল তেওঁৰ সৈন্যবাহিনী ধ্বংস হৈছিল আলী মেছৰ পথ প্ৰদৰ্শক হিচাপে ভূমিকা গুৰুত্বপূৰ্ণ হ'লেও জয়ী হ'ব পৰা নাছিল তথাপিও তেওঁৰ কাৰ্যই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত মুছলমানৰ বসতিৰ পথ মুকলি কৰিছিল ষোড়শ শতিকাৰ ভিতৰত বুৰঞ্জীৰ দৰে অসমীয়া সাহিত্যত উল্লেখ অনুসৰি মুছলমান সম্প্ৰদায়সমূহ সমৃদ্ধিশালী হৈ উঠিছিল ইছলামিক আৰু স্থানীয় পৰম্পৰাক মিশ্ৰণ ঘটায় ইতিহাসবিদসকলে এছপেক্টছ অফ মুছলিম ছ'চাইটি ইন আছাম আৰু ইয়াছমিন চৌকিয়াৰ গৱেষণাৰ দৰে কামৰ পৰা আলী মেছক অসমত ইছলামৰ প্ৰাৰম্ভিক বিস্তাৰৰ এক প্ৰেৰক হিচাপে চিহ্নিত কৰিছে তথাপিও কিছুমান বিষয়
এতিয়াও বিতৰ্কৰ বিষয়। তেওঁৰ ধৰ্মান্তৰণ সম্পূৰ্ণৰূপে স্বেচ্ছাকৃত আছিল নে খিলজীৰ উপস্থিতিৰ চাপত হৈছিল তাৰ স্পষ্ট তথ্যৰ অভাৱ। ত্ৰয়োদশ শতিকাৰ প্ৰাথমিক তথ্যৰ দুৰ্লভতাই ব্যাখ্যাৰ সুযোগ দিয়ে, কিন্তু আলিমেছৰ সংস্কৃতিৰ মাজৰ হেতু হিচাপে ভূমিকা অস্বীকাৰ কৰিব নোৱাৰি। আজি দেশী সম্প্ৰদায়ে আলিমেছৰ উত্তৰাধিকাৰৰ প্ৰমাণ হিচাপে থিয় দিছে। অসমীয়া সমাজত তেওঁলোকৰ সমন্বয়, অসমীয়া ভাষা কোৱা, স্থানীয় পৰম্পৰা ভাগ কৰা আৰু অঞ্চলৰ বৈচিত্ৰ্যত অৰিহণা যোগোৱা এজন মানুহৰ সিদ্ধান্তৰ স্থায়ী প্ৰভাৱক প্ৰতিফলিত কৰে। জনজাতীয় নেতাৰ পৰা ধৰ্মীয় পথ প্ৰদৰ্শকলৈ আলিমেছৰ কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে ব্যক্তিগত সিদ্ধান্তই ইতিহাসৰ মাজেৰে কেনেকৈ তৰংগ সৃষ্টি কৰিব পাৰে। গতিকে কি কাৰণে আলিমেছক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিছিল? এয়া আছিল পৰিচয়ৰ সন্ধান, নিপীড়নৰ প্ৰতি সঁহাৰি নে নতুন ভৱিষ্যতৰ দৃষ্টিভংগী? তেওঁৰ কাহিনীয়ে আমাক ধৰ্ম, সংস্কৃতি আৰু স্থিতিস্থাপকতাৰ সংযোগস্থল অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়। আলিমেছ আৰু অসমত ইছলামৰ ইতিহাসৰ বিষয়ে জানিবলৈ ইতিহাসবিদসকলৰ ৰচনা আৰু দেশী সম্প্ৰদায়ৰ জীৱন্ত উত্তৰাধিকাৰ অন্বেষণ কৰক। তেওঁৰ কাহিনী অসমৰ চহকী বৈচিত্ৰ্যময় ইতিহাসৰ এটা অধ্যায়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।